বহুতৰে এটা কমন কুৱেশ্যন নাইবা কেতিয়াবা কমেণ্টছতো মই দেখা পাওঁ যে ছাৰ পোষ্টটোৰ চাইজ কিমান দিম। চাওক, পোষ্টটোৰ চাইজ আপোনালোকে যদি G+1 নাইবা অনলি গ্ৰাউণ্ড ফ্ল'ৰ যদি আপোনালোকে বনাব বিচাৰিছে, তো মিনিমাম আপোনালোকে 10 ইঞ্চি বাই 10 ইঞ্চি আপোনালোকে দিব। এজ পাৰ আইএছ কোড মতে মিনিমাম তাত 4টা ৰড আপোনালোকে ইউজ কৰিব লাগিব। যদি আপোনালোকৰ ৰেক্টেংগল নাইবা স্কোৱাৰ চাইজৰ কলম হয়, 10 ইঞ্চি বাই 10 ইঞ্চি হ'লে স্কোৱাৰ হ'ল, নাইবা 10 ইঞ্চি বাই 12 ইঞ্চি হ'লে ৰেক্টেংগল হ'ল, মিনিমাম কিন্তু আপোনালোকে তাত 4টা ৰড ইউজ কৰিব লাগিব, যিটো 12 mm তলত হ'ব নোৱাৰে। আৰু কথা হ'ল যে আপোনালোকে কেনেকৈ চাইজবোৰ ডিচাইড কৰিব। যদি আপোনালোকে ওপৰত বেছিকৈ উঠায়, কলমৰ চাইজবোৰ বাঢ়িব, যেনেকুৱা 12 ইঞ্চি বাই 14 ইঞ্চি, 14 ইঞ্চি বাই 18 ইঞ্চি, এনেকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকে বাঢ়ি যাব। এইটো টোটেলি ডিপেণ্ড কৰিব আপোনালোকে ষ্ট্ৰাকচাৰেল ডিজাইনৰ ওপৰত, আপোনালোকৰ প্লেনিংটো কেনেকৈ কৰিছে, আৰ্কিটেকচাৰেল যিটো প্লেনিং আছে এইটোকে কেনেকৈ কৰিছে, পোষ্ট টু পোষ্টৰ যিটো ডিষ্টেঞ্চ, এই ডিষ্টেঞ্চটো কিমান আছে, গোটেইখিনি অকল এটা ফেক্টৰৰ ওপৰত আপোনালোকৰ কলম চাইজটো ডিচাইড কৰিব নোৱাৰে। আজিকালিতো বিল্ডিং চবেই বনাই আছে, যেনে তেনে খালি অকল পোষ্টৰ চাইজবোৰ ডিচাইড কৰি এনেকুৱা চাইজৰ বনি আছে, ময়ো এনেকুৱা চাইজত দিওঁ। আৰু এনেকুৱা চাইজৰো দেখিছোঁ যে ওচৰত কোনোবা এটা বিল্ডিং বনাই আছে, কোনোবা বিল্ডিং কনষ্ট্ৰাকশ্যন হৈ আছে, তেখেতলোকে ইঞ্জিনিয়াৰৰ পৰা ড্ৰয়িং লৈ বনাই আছে, কিন্তু এই তাত দেখি কিনে মোৰ বিল্ডিংটো ছেম লোড হ'ব, মোৰ বিল্ডিংটো একে, তাত আছিলে 14 ফিট বাই 15 ফিট স্পান, ইয়াত আছিলে আপোনালোকৰ 10 ফিট বাই 12 ফিট স্পান, মানে পোষ্ট টু পোষ্টৰ ডিষ্টেঞ্চ। তাত আছিলে আপোনাৰ G+2 বিল্ডিং, ইয়াত আপোনালোকে বনাব অনলি G+1 বিল্ডিং। ছেম আপোনালোকৰ ফেক্টৰটো নহয় যে তাত আপোনালোকৰ বিল্ডিং পোষ্টৰ চাইজ যিমান আছে ছেম যে ইয়াতো হ'ব লাগিব, এইটো নহয়। চ' আপোনালোকে গোটেই ফেক্টৰকেইটা চাই কিনেহে আপোনালোকে বিল্ডিঙৰ পোষ্ট হওক, ৰড হওক ডিচাইড কৰিব লাগে। কাৰণ অনলি যে এনেকৈ দিলে যে আপোনালোকৰ লাভ হ'ব এনেকৈ নাভাবিব। অলপ খৰচ কৰি যদি ইঞ্জিনিয়াৰৰ পৰা ছাজেশ্যন লৈ কিনে যদি আপোনালোকে ড্ৰয়িং বনাই কিনে যদি কনষ্ট্ৰাকশ্যন কৰে, নিশ্চয় আপোনালোকৰ লাভ হ'ব। কাৰণ তাত যিটো আপোনালোকে দেখিছে, যিটো ড্ৰয়িং আপোনালোকে অলৰেডি দেখিলে যে ইঞ্জিনিয়াৰ দি বনাইছে, তাত চাইজ আছে 12 ইঞ্চি বাই 14 ইঞ্চি, তো ছেম চাইজ যদি আপোনালোকৰো দিয়ে, তো তাত আপোনালোকৰ লছ হ'ব পাৰে। কাৰণটো কি, তাত আপোনালোকৰ যিটো চাইড আছে, তাত আছে স্পান 10 ফিট বাই 12 ফিট, তাত আপোনালোকৰ পোষ্টৰ চাইজটো কমি যাব, ৰড কমি যাব। আপোনালোকৰ G+1 বিল্ডিং, তাত আপোনালোকৰ লোডটো কমি যাব, গোটেই ষ্ট্ৰাকচাৰটো আপোনালোকৰ কমি আহিব, খৰচটো আপোনালোকৰ কমি আহিব। সেইকাৰণে ভুল নকৰিব। মই তথাপি ছাজেষ্ট কৰিছোঁ আপোনালোকে যদি অনলি গ্ৰাউণ্ড ফ্ল'ৰ বনায়, তেতিয়া আপোনালোকে মিনিমাম 10 ইঞ্চি বাই 10 ইঞ্চি পোষ্ট ৰাখিব। যদি G+1 হয়, 10 ইঞ্চি বাই 12 ইঞ্চিত যাওক। তাৰ ওপৰত, কাৰণ আজিকালি মানুহৰ মেণ্টেলিটি আছে যেতিয়ালৈকে ওপৰত টিন শ্বেড নলগায় তেতিয়ালৈকে আপোনালোকে বিল্ডিংটো কমপ্লিট বুলি নাভাবে। এইটো এটা প্ৰব্লেম আছে, কাৰণ বাহিৰত আপোনালোকে এনেকুৱা নেদেখিব, বহুত জেগাত দেখিব যে যিবোৰ ডাঙৰ বিল্ডিং আপোনালোকে দেখা পায়, চাব যে স্লেবতে এৰি দিয়ে, টেৰেছ যিটো আছে টপ স্লেবটো স্লেবতে এৰি দিয়ে, ওপৰত আৰু টিন শ্বেড নাথাকে। কিন্তু অসমত এটা কালচাৰ আছে, যেতিয়ালৈকে আমাৰ ওপৰত টিন শ্বেড হওক এইটো যদি দিয়া নহয়, তেতিয়ালৈকে বিল্ডিংটো কমপ্লিট বুলি নাভাবে। তো তাৰো এটা লোড আছে, ওপৰত আছাম টাইপ বনাওক, টিন শ্বেডৰ ঘৰ বনাওক, তাৰো এটা লোড থাকে। এই লোডখিনি গোটেইখিনি আপোনালোকে ডিচাইড কৰিব লাগিব। আপোনালোকে আগতে ভাবিব লাগিব, ওপৰত যদি আপোনালোকে আছাম টাইপৰ ঘৰ বনায় দি দিয়ে, তাততো লোড আছে, স্লেব নিদিলে কি হ'ল, কিন্তু ওপৰততো ডেড লোড, লাইভ লোড গোটেইখিনি থাকিব, আপোনাৰ লোড আহিব, মানুহ ফাৰ্নিচাৰ থাকিব, মানুহ থাকিব, গোটেইখিনি থাকিব। তো সেইকাৰণে এই ফেক্টৰবোৰ আপোনালোকে চাব লাগে, চাই কিনে ঘৰ এটা ডিচাইড কৰক। আপোনালোকে সদায় সুধি থাকে, যাৰ কাৰণে মই আপোনালোকক বস্তুটো বুজাবলৈ ট্ৰাই কৰিলোঁ যে কেনেকৈ পোষ্টৰ চাইজবোৰ ডিচাইড কৰা হয়, একচুৱেলি কেনেকৈ আপোনালোকে ৰডবোৰ ডিচাইড কৰা হয়, স্লেবৰ থিকনেছটো কেনেকৈ ডিচাইড কৰা হয়। বহুত জেগাত দেখোঁ 4 ইঞ্চি ঢালাই কৰে, স্লেবটো 4 ইঞ্চি ঢালাই কৰে, কিন্তু এইটো আপোনালোকে ষ্ট্ৰাকচাৰেল ডিজাইন কৰিলেহে বস্তুটো গম পাব যে 4 ইঞ্চি দিব লাগিব নে 4.5 ইঞ্চি নে 5 ইঞ্চি দিব লাগিব নে 6 ইঞ্চিত যাব লাগিব। যদি আপোনালোকৰ কমাৰ্চিয়েল বিল্ডিং হয়, হেভি লোড থকা বিল্ডিং হয়, তেতিয়া আপোনালোকে 6 ইঞ্চিলৈকে যাব লাগিব। তো এইবোৰ গোটেই ফেক্টৰটো আপোনালোকে চাব লাগে, তাৰপিছতে আপোনালোকে বিল্ডিং বনাওক। তো আশা কৰোঁ বস্তুখিনি বুজি পাব আৰু ভাল ছাজেশ্যন লৈ কিনে আপোনালোকে কামবোৰ কৰিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।